এটা সময় আছিল যেটো সময়ত হয়তো আপুনি উপভোগ কৰিছিল বিদেশত আপোন মানুহ আৰু বিদেশৰ আপোন মানুহ বুলি ক'লে আসলতে সকলোৰে মনত পৰে সেই তাহানিৰ দিনবোৰ যিবোৰ দিনত বিদেশৰ আপোন মানুহ খ্যাত সেই বিশেষ অনুষ্ঠানটোত দেখা গৈছিল সকলোৰে পৰিচিত এগৰাকী মহিলা তেওঁ হৈছে ববিতা শৰ্মা আৰু ইতিমধ্যে আজিৰ দিনটোত প্ৰদেশ কংগ্ৰেছৰ সকলো পদৰ পৰা আসলতে পদত্যাগ কৰিছে ববিতা শৰ্মাই যেহেতু ববিতা শৰ্মা বুলি ক'লে আমি বাৰে বাৰে কম বিদেশত আপোন মানুহ খ্যাত বুলি ক'ব লাগিব বিদেশত আপোন মানুহ খ্যাত এগৰাকী বিশেষ মহিলা যিগৰাকী মহিলা সকলোৰে মুখে মুখে পৰিচিত তেওঁ হৈছে ববিতা শৰ্মা আৰু অৱশেষত আজি AICCয়ে ঘোষণা কৰিছে নতুন কমিটিৰ কথা আৰু সভাপতিৰ পদত পদবী লাভ কৰিছে গৌৰৱ গগৈয়ে আৰু গৌৰৱ গগৈ শুভেচ্ছা জ্ঞাপন কৰি অৱশেষত ববিতা শৰ্মাই কৰিছে পদত্যাগ অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সকলো পদৰ পৰা তাৰ পাছত এতিয়া সমগ্ৰ ৰাজ্যতে চৰ্চা লাভ কৰিছে ববিতা শৰ্মাই পদত্যাগ কৰা এই খবৰে ববিতা শৰ্মাই কিয় পদত্যাগ কৰিছে অসম প্ৰদেশ কংগ্ৰেছৰ সকলো পদবীৰ পৰা বা ববিতা শৰ্মাই কৰা পদত্যাগৰ বিষয়ে বৰ্তমানলৈকেও লাভ কৰি আছে সমগ্ৰ ৰাজ্যত চৰ্চা সবিশেষ খবৰ লৈ আহিছো ববিতা শৰ্মাই কিয় পদত্যাগ কৰিছে প্ৰদেশ কংগ্ৰেছৰ পৰা এই মুহূৰ্তৰ প্ৰত্যেকগৰাকী দৰ্শকৰ বাবে বিশেষ খবৰটো আমি জনাই আছো নিউজ চামৰ প্ৰত্যেকগৰাকী দৰ্শকক যে প্ৰদেশ কংগ্ৰেছৰ সকলো পদৰ পৰা পদত্যাগ কৰিছে বিদেশত আপোন মানুহ খ্যাত ববিতা শৰ্মাই নতুন সভাপতি গৌৰৱ গগৈক জনাইছে শুভেচ্ছা আজি যেহেতু AICCয়ে গঠন কৰিছে অসম প্ৰদেশ কংগ্ৰেছ কমিটি নতুন কমিটি আৰু গৌৰৱ গগৈক দিয়া হৈছে প্ৰদেশ কংগ্ৰেছৰ সভাপতিৰ দায়িত্ব এক প্ৰেছ বিবৃতি যোগে ববিতা শৰ্মাই উল্লেখ কৰি কৈছে যে ব্যক্তিগত কাৰণত তেওঁ অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সকলো ৰাজনৈতিক পদৰ পৰা পদত্যাগ কৰাৰ সিদ্ধান্ত লৈছে আৰু অসমৰ জনতাক সেৱা কৰাৰ সুযোগ দিয়াৰ বাবে AICC আৰু APCCৰ সকলো নেতা কৰ্মীক ধন্যবাদ জনাইছে ববিতা শৰ্মাই আমি বাৰে বাৰে কৈছো যে আপুনি নিশ্চয়কৈ এটা সময়ত উপভোগ কৰিছিল বিদেশত আপোন মানুহ আৰু বিদেশত আপোন মানুহ সেই অনুষ্ঠানটোৰ কথা মনলৈ আহিলে এগৰাকী মহিলাৰ এখন বিশেষ ছবি মুখলৈ আহে আৰু তেওঁ হৈছে সকলোৰে মুখে মুখে পৰিচিত এগৰাকী বিশেষ মহিলা তেওঁ হৈছে ববিতা শৰ্মা আৰু ববিতা শৰ্মায়ে প্ৰদেশ কংগ্ৰেছৰ এটা বিশেষ পদবীত আছিল কিন্তু আজিৰ দিনটোত প্ৰদেশ কংগ্ৰেছৰ সকলো পদৰ পৰাই পদত্যাগ মাগিছে ববিতা শৰ্মাই আৰু যেটো AICCয়ে নতুন প্ৰদেশ কংগ্ৰেছ কমিটি গঠন কৰিছে আৰু এই কমিটিৰ যোগে গৌৰৱ গগৈ প্ৰদেশ কংগ্ৰেছৰ সভাপতিৰ দায়িত্ব অৰ্পণ কৰিছে আৰু সেইগৰাকী গৌৰৱ গগৈক শুভেচ্ছা জ্ঞাপন কৰি অৱশেষত প্ৰদেশ কংগ্ৰেছৰ সকলো পদৰ পৰা পদত্যাগ মাগিলে ববিতা শৰ্মাই আৰু ববিতা শৰ্মাই পদত্যাগ মগাৰ পাছতে আসলতে সমগ্ৰ ৰাজ্যত এই কথা চৰ্চা লাভ কৰি আছে যে কিয় পদত্যাগ কৰিছে মহিলাগৰাকীয়ে বা ববিতা শৰ্মাই কিয় পদত্যাগ কৰিছে আমি জনাই আছো প্ৰত্যেকগৰাকী দৰ্শকক এক প্ৰেছ বিবৃতি যোগে ববিতা শৰ্মাই কৈছে যে ব্যক্তিগত কাৰণত তেওঁ অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সকলো ৰাজনৈতিক পদৰ পৰা পদত্যাগ লোৱাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে আৰু লগতে বিবৃতিটোৰ জৰিয়তে APCCৰ নৱনিৰ্বাচিত সভাপতি গৌৰৱ গগৈ আৰু তেওঁৰ টিমকো শুভকামনা জ্ঞাপন কৰিছে ববিতা শৰ্মাই তেওঁ লগতে কৈছে যে গৌৰৱ গগৈৰ নেতৃত্বই দলটোক এক উন্নত ভৱিষ্যতৰ দিশে আগুৱাই লৈ যাবলৈ সক্ষম হ'ব লগতে ববিতা শৰ্মাই লিখিছে যে আমি প্ৰাক্তন সাংসদ তথা APCCৰ প্ৰাক্তন সভাপতি পৱন সিং ঘাটোৱাৰ প্ৰাক্তন সাংসদ RP শৰ্মা আৰু সদস্য সচিব হিচাপে তেওঁ পঞ্চায়ত ইলেকশ্যন এনকুৱাৰী কমিটিৰ ৰিপৰ্ট AICCক দাখিল কৰিছে আশা কৰিছে তেওঁ উল্লেখ কৰি কৈছে যে আশা কৰিছো দলৰ উন্নতিৰ বাবে আমাৰ পৰামৰ্শসমূহ পালন কৰা হ'ব আৰু এইখিনি ক'ব লাগিব যে আজি যেহেতু AICCয়ে গঠন কৰিছে অসম প্ৰদেশ কংগ্ৰেছ কমিটি নতুন কমিটি আৰু গৌৰৱ গগৈক প্ৰদেশ কংগ্ৰেছ সভাপতিৰ দায়িত্ব দিয়া হৈছে জাকিৰ হুছেইন সিকদাৰ ৰ'জলিনা তিৰ্কি আৰু বিধায়ক প্ৰদীপ চৰকাৰক কাৰ্যকৰী সভাপতিৰ দায়িত্ব দিয়া হৈছে তাৰ সমান্তৰালকৈ ভূপেন বৰাক নিৰ্বাচনী প্ৰচাৰ সমিতিৰ দায়িত্ব দিয়া হৈছে সমন্বয় ৰক্ষী কমিটিৰ দায়িত্ব দিয়া হৈছে দেৱব্ৰত শইকীয়াক আনহাতে ইস্তাহাৰ কমিটিৰ দায়িত্ব দিয়া হৈছে প্ৰদ্যুৎ বৰদলৈ আৰু লগতে প্ৰচাৰ কমিটিৰ দায়িত্বত আছে ৰকিবুল হুছেইন আমি বাৰে বাৰে কৈছো যে আজি যেহেতু প্ৰদেশ কংগ্ৰেছ কমিটিৰ এখন নতুন কমিটি গঠন কৰিছে যিখন কমিটি যোগে নতুন সভাপতিৰ দায়িত্ব অৰ্পণ কৰিছে সাংসদ গৌৰৱ গগৈক আৰু গৌৰৱ গগৈক অৱশেষত শুভেচ্ছা দিয়াৰ লগতে সমগ্ৰ টিমক শুভেচ্ছা জ্ঞাপন কৰি প্ৰদেশ কংগ্ৰেছৰ সকলো পদৰ পৰাই পদত্যাগ মাগিলে ববিতা শৰ্মাই আমি বাৰে বাৰে কৈছো আজি এটা বিশেষ কথা চৰ্চা লাভ কৰি আছে বিদেশত আপোন মানুহ এখন এই বিশেষ অনুষ্ঠানটো সকলোৱে উপভোগ কৰিছিল আৰু বিদেশত আপোন মানুহ বুলি ক'লে যিগৰাকী মহিলাৰ চেহেৰাটো মুখলৈ আহে তেওঁৱে হৈছে ববিতা শৰ্মা আৰু ববিতা শৰ্মাক লৈ আজি ৰাজ্যজুৰি চৰ্চা লাভ কৰি আছে এই খবৰে যে ববিতা শৰ্মাই প্ৰদেশ কংগ্ৰেছ কমিটিৰ সকলো পদৰ পৰা কিয় পদত্যাগ মাগিলে আৰু এই কথাই চৰ্চা লাভ
কৰি থকাৰ মাজতে জানিব পৰা মতে ববিতা শৰ্মাই উল্লেখ কৰি কৈছে যে তেওঁ ব্যক্তিগত কাৰণত তেওঁৰ জীৱনৰ ব্যক্তিগত কাৰণত তেওঁ পদত্যাগ লোৱাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে আৰু লগতে দলৰ সকলোকে লগতে গৌৰৱ গগৈ শুভেচ্ছা জ্ঞাপন কৰি দলটোক ভাল ভাল কাম কৰি যাবলৈ আশ্বাস প্ৰেৰণ কৰি বিশেষ শুভেচ্ছা বাৰ্তা প্ৰেৰণ কৰিছে ববিতা শৰ্মাই আৰু এই মুহূৰ্তত প্ৰত্যেকগৰাকী দৰ্শকক আমি পুনৰ কৈছোঁ যে বিদেশত আপোন মানুহ খ্যাত ববিতা শৰ্মাই সিদ্ধান্ত গ্ৰহণ কৰিছে অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সকলো পদৰ পৰা পদত্যাগ কৰা আৰু লগতে ক'ব লাগিব যে যিগৰাকী ববিতা শৰ্মা বুলি ক'লে আমি বাৰে বাৰে ক'ম সমগ্ৰ ৰাজ্যবাসীৰ মাজত চিনাকি নাম আৰু এসময়ৰ যদি সেই দিনবোৰলৈ ঘূৰি যাওঁ সেই তাহানিৰ দিনবোৰৰ মাজত সকলোৰে মাজত পৰিচিত এটা বিশেষ অনুষ্ঠান আছিলে বিদেশত আপোন মানুহ আৰু নিশ্চয়কৈ হয়তো আপুনিও উপভোগ কৰিছিল বিদেশত আপোন মানুহৰ প্ৰতিটো খণ্ড আৰু সেই বিদেশত আপোন মানুহৰ যি আধৰুতা বা যিগৰাকী মহিলাই অনুষ্ঠানটো সুচাৰুৰূপে আগবঢ়াই নিছিল তেওঁৱে হৈছিল এইগৰাকী আমি দেখাই থকা স্ক্ৰীনত এইগৰাকী সকলোৰে পৰিচিত মহিলা ববিতা শৰ্মা আৰু ববিতা শৰ্মাক লৈ আজি ৰাজ্যজুৰি লাভ কৰিছে চৰ্চা কিয়নো আজি প্ৰদেশ কংগ্ৰেছ কমিটিৰ নতুন কমিটিখন গঠন কৰা হৈছিল আৰু সেই কমিটি গঠনৰ সময়তে ববিতা শৰ্মাই কৰিলে অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সকলো পদৰ পৰা পদত্যাগ